নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয় কৰিমগঞ্জ জিলাৰ নাম সলনি কৰা হৈছে ইয়াৰ আৰৰ কাৰণ কি কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ আৰণ কি হেয়াও কলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আসলতে কিয় শ্ৰীভূমি হিচাপে নাম ৰখা হৈছে কৰিমগঞ্জ জিলাৰ হেয়া উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু সলনি হ'ব কৰিমগঞ্জ জিলাৰ নাম কৰিমগঞ্জ জিলাৰ নাম সলনি হ'ব শ্ৰীভূমি হ'ব জিলাখনৰ নতুন নাম ইতিমধ্যে ঘোষণা কৰা হৈছে শ্ৰীভূমি হ'ব জিলাখনৰ নতুন নাম সংবাদ মেলত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ইয়াৰ কাৰণো জনালে ইয়াৰ আৰৰ কাৰণ কি ইয়াৰ আৰু কিয় মুখ্যমন্ত্ৰীয়ে এনে নাম যেটো সিদ্ধান্ত কৰিছে বা কৰিমগঞ্জৰ নাম সলনি কৰাৰ সিদ্ধান্ত কিয় 100 বছৰ পূৰ্বে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিমগঞ্জ জিলাক শ্ৰীভূমি বুলি বৰ্ণনা কৰিছিলে অৰ্থাৎ মা লক্ষ্মীৰ ভূমি আজি অসম কেবিনেটে আমাৰ মানুহৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিছে এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে এনেদৰে উল্লেখ কৰিছে যে কিয় আসলতে কৰিমগঞ্জ জিলাৰ নাম এনেদৰে সলনি কৰা হৈছে আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো সলনি হ'ব কৰিমগঞ্জ জিলাৰ নাম আৰু ইয়াৰ বাবে এতিয়া নাম উল্লেখ কৰা হৈছে কিন্তু কিয় আসলতে সলনি কৰা হৈছে কৰিমগঞ্জৰ নাম আৰু ইয়াৰ আৰৰ কাৰণ কি হেয়াও জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে কাৰণ ইতিমধ্যে জনাইছে যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৰিমগঞ্জ জিলাৰ শ্ৰীভূমি বুলি বৰ্ণনা কৰিছিলে আৰু অৰ্থাৎ মা লক্ষ্মীৰ ভূমি হেয়া আজি অসম কেবিনেটে আমাৰ মানুহৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিছে এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে লগতে তেওঁ কয় যে অসমৰ বহু গাঁও অঞ্চলৰ নামো পৰ্যায়ক্ৰমে সলনি কৰা হ'ব ইপিনে দেখিবলৈ পোৱা গৈছে যে কৰিমগঞ্জৰ নাম সলনি কৰাক লৈ বিভিন্নজনে এতিয়া মত প্ৰকাশ কৰিছে বিভিন্নজনে এতিয়া নিজৰ মত দিছে আসলতে কিয় সলনি কৰা হৈছে কৰিমগঞ্জ জিলাৰ নাম হেয়া আমি ইতিমধ্যে জনাইছো দৰ্শকসকলক মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মন্তব্য শুনাবলৈ চেষ্টা কৰিম কৰিমগঞ্জ যেহেতু অসমীয়া বা বঙালী দুইটা অভিধানতে উল্লেখ থকা শব্দ নহয় তাৰ কোনো ৰিজন নাই যদি আপুনি ইখোদে কৰিমগঞ্জ নামৰ অৰ্থ কি তাৰটো কোনো অৰ্থ নাই শ্ৰীভূমি কলে এটা অৰ্থ থাকিলে সেইকাৰণে আমি কৰিমগঞ্জ জিলাৰ নামটো শ্ৰীভূমি কৰিছো আৰু আপোনালোকে যদি আৰু অলপ আগলৈকে যাব খোজে এই নামটো আসলতে আমি দিয়াত কৰো কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিল সময়ত যে আমাৰ গোটেই অঞ্চলটো শ্ৰীভূমি বুলি তেখেতে এটা সময়ত উল্লেখ কৰিছিল 1919 চনত যেতিয়া তেওঁ সিলেট ভ্ৰমণ কৰিছিল তেতিয়া তেওঁ সিলেটক সুন্দৰী শ্ৰীভূমি বুলি কৈছিল সো আমি এতিয়াতো সিলেট বাংলাদেশত আছে কিন্তু আমি কৰিমগঞ্জ জিলাখন তাৰে প্ৰমুখেদি শ্ৰীভূমি বুলি নামাঙ্কন কৰিছো এই অসমীয়া অভিধানিক শব্দ এই বঙালী অভিধানিক শব্দ কাৰণ হেতু বেলেগ কোনো কাৰণ নাই